11 ডিসেম্বৰ আৰু আজিৰে পৰা অহা 12 দিনলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে আমি বিকাশৰ বাবে 12 দিন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো। এই সময়ছোৱাত আমি কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়াই দিম আৰু এই সময়ছোৱাত কেইবা লাখ ছাত্ৰ-ছাত্ৰী তথা অসমৰ দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব। এই সময়ছোৱাত শিক্ষা বিভাগৰ 3টা অতিকে গুৰুত্বপূৰ্ণ আঁচনি আমি ৰাইজৰ মাজলৈ লৈ যাম। প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা 75% বা তাতোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। এই বছৰ ৰাজ্যৰ 26,979 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা আমি ৰাজ্যৰ 4,40,583 গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ শিক্ষা জীৱনত আগবঢ়াই লৈ যোৱাৰ বাবে আমি প্ৰেৰণা যোগাবলৈ সক্ষম হৈছো। ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে বাণীকান্ত কাকতি বঁটা। এই বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে এই বছৰ পৰ্যন্ত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে আমি একোখনকৈ স্কুটি উপহাৰ স্বৰূপে আগবঢ়াওঁ আৰু যিসকল ছাত্ৰই 75%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোককো আমি একোখনকৈ স্কুটি আগবঢ়াওঁ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ আমাৰ ৰাজ্যৰ 48,673 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা একোখনকৈ স্কুটি উপহাৰ হিচাপে লাভ কৰিব। ইয়াৰ লগে লগে ৰাজ্যত শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি গঢ়ি তোলাৰ বাবে নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমি একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰিছিলো। এই বছৰ অহা 12টা দিনৰ ভিতৰত আমাৰ ৰাজ্যৰ 3,23,644 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা চাইকেল লাভ কৰিব। আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকসকলক মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছো, আনন্দৰাম বৰুৱা বঁটা বেংকৰ একাউণ্টত যাব, তাত মাজৰ মানুহে কৰিব পৰা একো নাই। কিন্তু স্কুটিখন দিওঁতে
চাইকেলখন দিওঁতে কোনোবাই যদি কৰবাত এটকাও কাৰোবাৰ পৰা বিচাৰে আপোনালোকে মোৰ ফেচবুক একাউণ্টত লাহেকৈ পোষ্ট এটা দি দিব বাকি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা মই গ্ৰহণ কৰিম আপোনালোকে এই স্কুটি পাওঁতে চাইকেল পাওঁতে বহু সময়ত কয় যে ইয়াৰ বাবে মোক 100 টকা এক্সট্ৰাকৈ লাগিব পৰিবহনৰ খৰচ আছে কোনোবাই কব স্কুটিখন দিওঁতে হেলমেট আদিৰ বাবে আমাক এক্সট্ৰাকৈ টকা লাগিব কিন্তু আমি আপোনালোকক কব খুজিছো যে এই গোটেই আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া চাইকেলখনো আপোনালোকে বিনামূলীয়াকৈ পাব স্কুটিখন হেলমেটৰে সৈতে বিনামূলীয়াকৈ পাব আৰু কোনেও কতো এটকাও অতিৰিক্তকৈ দিব নালাগিব সেই কথা মই আজি আপোনালোকৰ আগত উল্লেখ কৰিছো যদি কোনোবাই এই গোটেই ব্যৱস্থাটোৰ মাজত টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে চৰকাৰে